ৰাতিপুৱাৰে পৰা যেতিয়াৰ পৰা পোষ্টাল ভোট গণনা আৰম্ভ হৈছিলে আৰু ফলাফল ঘোষণাৰ পিছত যেনেদৰে ৰাতিপুৱাৰ ভাগত BPF দলে অগ্ৰগতি লাভ কৰিছিল সময় বাগৰাৰ লগে লগে কিন্তু দৃশ্যপট কিছু সলনি হৈছে। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে চিৰাং জিলাত যি 7টা সমষ্টি আছে 7টা সমষ্টিৰ ভিতৰত এই মুহূৰ্তলৈকে 4টা সমষ্টিত UPPL দল আগবাঢ়ি আছে। তাৰ বিপৰীতে 2টা সমষ্টিত BPF আৰু 1টা সমষ্টিত BJP। কিন্তু ক'ব লাগিব যে চিৰাং জিলাত যিটো ভোট গণনাৰ যিটো গতি সেইটো অতিকৈ ধীৰ গতিত চলি আছে। এতিয়ালৈকে চিৰাং জিলাৰ যদি আমি কাজলগাঁও মহকুমাৰ অন্তৰ্গত যি 3টা সমষ্টিৰ কথা কওঁ ইয়াতে বৰ্তমান সময়ছোৱাত দ্বিতীয় ৰাউণ্ডৰ ফলাফল আমাৰ হাতত আছে। আৰু দ্বিতীয় ৰাউণ্ডৰ ফলাফলত এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে চিৰাং 13 নং চিৰাং সমষ্টিত এই মুহূৰ্তত যি চাইখং বসুমতাৰী UPPL দলৰ তেখেতে এবাৰ 1000 ভোটত আগবাঢ়ি আছে। তাৰ বিপৰীতে যদি ক'বলৈ যাওঁ চিৰাং দুৱাৰ সমষ্টি য'ত হাগৰা মহিলাৰ কিন্তু এই মুহূৰ্তত পিছ পৰি আছে, তাৰ বিপৰীতে কিন্তু খাম্পা বৰগাঁৱৰী প্ৰায় 679টা ভোটত তেখেতে আগবাঢ়ি আছে। তাৰ বিপৰীতে যদি ক'বলৈ যাওঁ 15 নং কাজলগাঁও সমষ্টিত এই কাজলগাঁও সমষ্টিত কিন্তু প্ৰাক্তন মন্ত্ৰী চন্দন বৰ্মা প্ৰায় 70,000 ভোট প্ৰায় 4,000 ভোটত প্ৰায় ওচৰা-ওচৰি তেওঁ পিছ পৰি আছে BPF পানীৰামৰ বৰ্মতকৈ। আনপিনে যদি ক'বলৈ যাওঁ 14 নং নিচিমা সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ ফলাফল আছে। তাতে কিন্তু এতিয়ালৈকে যি UPPL দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগা তেখেতে বিগত বছৰৰ বিজয়ী প্ৰাৰ্থী BPF দলৰ জেমছতকৈ প্ৰায় 500 শতাধিক ভোটত তেওঁ আগবাঢ়ি আছে। আনপিনে যদি ক'বলৈ যাওঁ আকৌ চুবাইজাৰ সমষ্টিত কিন্তু ৰাতিপুৱাৰে পৰা যি BPF দলৰ যিগৰাকী প্ৰাৰ্থী ধীৰাজ বসুমতাৰী তেখেতে কিন্তু আগবাঢ়ি আছিলে আৰু এতিয়াও তেওঁ আগবাঢ়ি আছে। আনপিনে যদি ক'বলৈ যাওঁ আৰু বাকী সমষ্টি মানস চেৰফাঙৰ ধনঞ্জয় এতিয়া কিন্তু তাতে এতিয়াও প্ৰথম ৰাউণ্ডতে ফলাফল আছে আৰু প্ৰথম ৰাউণ্ডৰ ফলাফলত এতিয়াও কিন্তু আগবাঢ়ি আছে ধনঞ্জয় বসুমতাৰী। আৰু 19 নম্বৰ সমষ্টিত ফুৰিবাৰী সমষ্টিৰ কথা যদি ক'বলৈ যাওঁ য'ত BJPৰ প্ৰাৰ্থীগৰাকী যিগৰাকী আছে তেখেত হৈছে বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়, যে একমাত্ৰ সমষ্টি যিটো সমষ্টিত একমাত্ৰ BJPয়ে আগবাঢ়িছে। য'ত চিৰাং জিলাৰ 7টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিত BJPয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিল, তাৰে মাজত মাত্ৰ এটা সমষ্টিত আগবাঢ়ি আছে সামান্য ভোটৰ ব্যৱধানত BPFৰ খলিলুৰ ৰহমানতকৈ বিধায়ক তথা BJP দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়। তাৰ বিপৰীতে যদি আমি ক'বলৈ যাওঁ যে বাকী যিবোৰ সমষ্টিত আছে UPPL দল আগবাঢ়ি আছে তেওঁলোকৰ কিন্তু ভোটৰ ব্যৱধান তেওঁলোকৰ যে নিকটতম প্ৰতিদ্বন্দ্বী BPFৰ তেওঁলোকৰ যথেষ্ট মানে সামান্যতম ভোটৰ ব্যৱধানে তেওঁলোকে আগবাঢ়ি আছে। আৰু যিহেতু মাত্ৰ দ্বিতীয় ৰাউণ্ড চলি আছে এতিয়াও 5টা ৰাউণ্ড বাকী আছে, অৰ্থাৎ প্ৰায় ক'ৰবাত যদি 6টা ৰাউণ্ড হয় ক'ৰবাত 7টা ৰাউণ্ডৰ ভিতৰত ভোট গণনা হ'ব। এতিয়া মাত্ৰ 2টা ৰাউণ্ডহে ফলাফল ঘোষণা হৈছে। এতিয়াও 5টা বা 4টা কোনোবা সমষ্টিৰ ভোটৰ ফলাফল বাকী আছে। আৰু এই সময়ছোৱাত নিশ্চয় যথেষ্ট সলনি হৈ যাব। বৰ্তমানলৈকে যিটো ফলাফল দেখিবলৈ পোৱা গৈছে এই ফলাফল যথেষ্ট সলনি হ'ব পাৰে। কাৰণ মুঠৰ ওপৰত কিন্তু এই মুহূৰ্তত যদি আমি শেহতীয়াকৈ যদি ক'ব পাৰোঁ শেহতীয়া অৱস্থাত কিন্তু বৰ্তমান সময়ছোৱাত চিৰাং জিলাৰ যে 7টা সমষ্টি আছে 7টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিত UPPL দলৰ প্ৰাৰ্থী আগবাঢ়ি আছে আৰু 2টা সমষ্টিত আগবাঢ়ি আছে BPF আৰু 1টা সমষ্টিত আগবাঢ়ি আছে BJP দলৰ প্ৰাৰ্থী।